অনুষ্ঠানলৈ স্বাগতম জানাছো মহিমাক যে দুৰ্গা পূজা যেহেতু সমাগত দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে কিন্তু দুৰ্গা পূজাৰ প্ৰাকখনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পূজা কমিটি সমূহত মুখ্যমন্ত্ৰীগৰাকী আগবঢ়াব ধন আৰু 8 আৰু 9 অক্টোবৰত লাভ কৰিব প্ৰতিখন পূজা কমিটিয়ে কে সাহায্য অৰ্থাৎ বিত্তীয় সাহায্য চৰকাৰৰ পৰা লাভ কৰিব গতিকে আপুনি যদি এতিয়ালৈ আবেদন কৰা নাই সেই ধনৰ বাবে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব যেহেতু কেইদিনমান বাকি আছে 8 আৰু 9 তাৰিখে সকলোৰে লাভ কৰিব এই চৰকাৰী সাহায্য লাভ কৰিব বিত্তীয় সাহায্য লাভ কৰিব প্ৰতিখন পূজা কমিটি এয়া দুৰ্গা পূজা সময়তে ভাল খবৰ আহি পৰিছে পূজা কমিটি সমূহৰ বাবে দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধন চৰকাৰে সকলো ধন প্ৰদান কৰিব দুৰ্গা পূজা আয়োজন কৰিবৰ বাবে পূজা কমিটি সমূহলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য প্ৰতিখন পূজা কমিটিয়ে লাভ কৰিব বিত্তীয় সাহায্য আৰু 8 আৰু 9 অক্টোবৰত পূজা কমিটি সমূহে লাভ কৰিব বিত্তীয় সাহায্য আপুনি যদি এতিয়াও যোগাযোগ কৰা নাই শীঘ্ৰে যোগাযোগ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া ঘোষণা কৰিছে যে প্ৰতিখন পূজা কমিটিয়ে লাভ কৰিব বিত্তীয় সাহায্য ইয়াৰ পূৰ্বে বিহু কমিটি সমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন কিন্তু এতিয়া পূজা কমিটিও লাভ কৰিব বিহু কমিটিৰ পৰিৱৰ্তে বা পূজা কমিটিও লাভ কৰিব বিত্তীয় সাহায্য শীঘ্ৰে ভাওনাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আপুনি যদি যোগাযোগ কৰা নাই শীঘ্ৰে যোগাযোগ কৰক আপুনি যোগাযোগ কৰিলে নাই জনাওক আৰু যদি আপুনি যোগাযোগ কৰা নাই শীঘ্ৰে যোগাযোগ কৰক জিলা আয়ুক্ত কাৰ্যালয়ত আবেদন কৰা পূজা কমিটি সমূহে লাভ কৰিব ধন গতিকে আপুনি ক'ত আবেদন কৰিব লাগিব সেয়া জানি ল'ব লাগিব দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন পূজা সম্পূৰ্ণ পূজাখন আপুনি আয়োজন কৰিবৰ বাবে চৰকাৰৰ পৰা সাহায্য লাভ কৰিব কিন্তু তাৰ বাবে আপুনি যোগাযোগ কৰিব লাগিব কাৰ লগত আপুনি যোগাযোগ কৰিব জিলা আয়ুক্ত কাৰ্যালয়ত আপুনি যাব লাগিব জিলা আয়ুক্ত কাৰ্যালয়ত গৈ আবেদন কৰিব লাগিব প্ৰতিখন পূজা কমিটি আবেদন কৰিব লাগিব জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ আবেদন কৰাৰ পিছতহে আপুনি বিত্তীয় সাহায্য লাভ কৰিব এয়া প্ৰতিখন পূজা কমিটিৰ বাবে ভাল খবৰ আহি পৰিছে যেটো দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে 8 আৰু 9 অক্টোবৰত প্ৰতিখন পূজা কমিটিয়ে বিত্তীয় সাহায্য লাভ কৰিব 8 আৰু 9 অক্টোবৰলৈ যেটো মাজত মাত্ৰ কেইটামান দিন বাকি আছে গতিকে আপুনি শীঘ্ৰে যোগাযোগ কৰক আপুনি যদি এতিয়ালৈ ধনৰ বাবে যোগাযোগ কৰা নাই পূজা আয়োজন কৰিবলৈ ধনৰ বাবে যোগাযোগ কৰা নাই শীঘ্ৰে আপুনি যোগাযোগ কৰক যেহেতু প্ৰতিখন পূজা কমিটিয়ে লাভ কৰিব সাহায্য মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ত আপুনি আবেদন কৰক জিলা আয়ুক্তৰ কাৰ্যালয়ত যিসকলে আবেদন কৰিছে সকলো পূজা কমিটিয়ে লাভ কৰিব চৰকাৰী ধন বিত্তীয় সাহায্য লাভ কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা প্ৰতিখন পূজা কমিটিয়ে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা বুলি ক'ব লাগিব যেহেতু পূৰ্বতে বিহু পাতিলেহে বিহু কমিটিসমূহক আগবঢ়োৱা হৈছিল ধন বিহু পালন কৰিবৰ বাবে বা বিহু পাতিবৰ বাবে কিন্তু এতিয়া এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পূজা কমিটিসমূহকো ধন দিয়া হ'ব আগবঢ়াব ইয়াৰ পিছত ভাওনা পালন কৰিবলৈ চৰকাৰী সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে
ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে ব্যৱস্থা হাতত ল'ম শাৰদীয় দুৰ্গা পূজাও আহি আছে শাৰদীয় দুৰ্গা পূজাৰ উৎসৱ পালনৰ বাবে চৰকাৰে যি অনুদান আগবঢ়াব সেই অনুদানো আমি আপোনালোকক জনাব বিচাৰো যে 8 আৰু 9 তাৰিখৰ ভিতৰত আপোনালোকে যাতে সকলোৱে পায় তাৰ বাবে আমি নিশ্চিতভাৱে